নমস্কাৰ JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আকৌ এটা আপোনালোকৰ মাজলৈ ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় থাম্বনেইল চাই অনুমান কৰিব পাৰিছে যে আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈছোঁ যে আপোনালোকৰ যিখন পুৰণি বাৰ্থ চাৰ্টিফিকেট আছে, তো সেইখন আপোনালোকে এতিয়া কেনেকৈ ডিজিটেল কৰিব, অৰ্থাৎ ডিজিটেল বাৰ্থ চাৰ্টিফিকেট কেনেকৈ বনাব। আপোনালোকে যদি আগতে যিখন আপোনালোকৰ পুৰাণ হাতে লিখা বাৰ্থ চাৰ্টিফিকেট আছিল, এতিয়া এইখন বাৰ্থ চাৰ্টিফিকেট যেহেতু এতিয়া আপোনালোকৰ কামত নাহিব, অৰ্থাৎ আপোনালোকৰ এইখন একচেপ্ট নকৰিব। আপোনালোকে যদি কিবা অফিচিয়েল কামত আপোনালোকে এইখন ছাবমিট বা দিব বিচাৰে, তো আপোনালোকৰ এইখন হয়তো এতিয়া আপোনালোকৰ একচেপ্ট নকৰিব। তো আপোনালোকৰ যিখন ডিজিটেল বাৰ্থ চাৰ্টিফিকেটখন আজিকালি এইখন বিচৰা হৈছে। তো আপোনালোকে যদি পুৰণা বাৰ্থ চাৰ্টিফিকেটখন আপোনালোকৰ আছে, তো আপোনালোকে অতি সোনকালে আপোনালোকৰ যিখন বাৰ্থ চাৰ্টিফিকেট হয় পুৰণাখন, সেইখন আপোনালোকে ডিজিটেল কৰি লওক, আপোনালোকে নতুন কৰি লওক। কিয়নো ডিজিটেল কৰি ল'লে আপোনালোকৰ এইখন যিকোনো ক্ষেত্ৰতে আপোনালোকে যিকোনো অফিচিয়েল কামত আপোনালোকে দিব পাৰিব আৰু আপোনালোকৰ এইখন একচেপ্ট কৰিব। গতিকে আপোনালোকে কেনেকৈ আপোনালোকৰ যিখন পুৰণা বাৰ্থ চাৰ্টিফিকেট আছে, বাৰ্থ চাৰ্টিফিকেটখন আপোনালোকে কোনো ধৰণৰ CSC চেণ্টাৰত নোযোৱাকৈ আপোনালোকে নিজৰ মোবাইলতে আপোনালোকে ডিজিটেল কৰিব পাৰিব। ডাইৰেক্টলি আপোনালোকে ডিজিটেল বনাব পাৰিব। কেনেদৰে আপোনালোকে পুৰণাখনৰ পৰাই আপোনালোকৰ ডিজিটেল বনাব পাৰিব। পুৰণাখনত আপোনালোকৰ যিটো ডেট আছে, যিটো তাৰিখ আছে, যিটো নাম আছে, সকলোবিলাক আপোনালোকৰ চেম হৈ যাব। তো আপোনালোকে যদি কিবা কাৰেকশ্যন কৰিব বিচাৰে, এতিয়া আপোনালোকৰ যদি কিবা পুৰণাখনত ভুল আছিল, তো আপোনালোকে এতিয়া কাৰেকশ্যন কৰি ল'ব পাৰিব পুৰণাখনৰ পৰা। তো আপোনালোকে কেনেদৰে ডিজিটেল কৰিব পুৰণাখন নতুন কৰি, আপোনালোকে কেনেকৈ পুৰণাখনৰ পৰা আপোনালোকে ডিজিটেল কৰিব, তো ষ্টেপ বাই ষ্টেপ আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাবলৈ গৈ আছোঁ। তো আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'টো কিছু দীঘল হ'ব পাৰে, কিয়নো যিহেতু প্ৰচেছটো অলপ দীঘল হয়। তো আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে আপোনালোকে শেষলৈকে চাই থাকিব আৰু আপোনালোকে নিজৰ মোবাইলতো কৰিব পাৰিব। কোনো ধৰণৰ কম্পিউটাৰ চেণ্টাৰত আপোনালোকে যোৱাৰ প্ৰয়োজন নাই। আপোনালোকে নিজৰ মোবাইলতে, আপোনালোকৰ হাতত থকা নিজৰ মোবাইলটোতে আপোনালোকে ডিজিটেল কৰিব পাৰিব। তেনে বলক ফ্ৰেণ্ড, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিডিঅ' চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলাইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তেনে বলক ফ্ৰেণ্ড, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে যিখন আপোনালোকৰ পুৰণা বাৰ্থ চাৰ্টিফিকেট আছে, বাৰ্থ চাৰ্টিফিকেটখন আপোনালোকে ডিজিটেল কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে এই পেজটোলৈ আহি যাব লাগিব। এই পেজটোৰ লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত বক্সত পাই যাব। ডাইৰেক্টলি আপোনালোকে লিংকটোত ক্লিক কৰাৰ পিছতে আপোনালোকে এই পেজটোলৈ আহি যাব পাৰিব। এই পেজটোৰ পৰা আপোনালোকে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখন ডিজিটেল কৰিব পাৰিব। তো কেনেদৰে আপোনালোকে ডিজিটেল কৰিব, তাৰ কাৰণে আপোনালোকে প্ৰথমতে এই যিটো আপোনালোকে কৰ্নাৰত এৰ' চিন দেখিবলৈ পাইছে, এই চিনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত জেনেৰেল পাব্লিক বুলি অপশ্যন এটা দেখিবলৈ পাব, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকে অলপ সময় ৱেইট কৰিব। তাৰপিছতে ফ্ৰেণ্ডছ আপোনালোকে এইটো পেজলৈ আহি যাব পাৰিব। যদিহে ফ্ৰেণ্ডছ অলৰেডি আপোনালোকে আগতে আপোনালোকৰ ৰেজিষ্টাৰ কৰি থৈছে মোবাইল নাম্বাৰেদি, তেনেহ'লে আপোনালোকে মোবাইল নাম্বাৰটো উঠি আপোনালোকে লগইন অপশ্যনত ক্লিক কৰিব লাগিব। আৰু যদিহে ফ্ৰেণ্ডছ এতিয়ালৈকে আপোনালোকে কোনো ধৰণৰ ইয়াত ৰেজিষ্টাৰ কৰা নাই, তেনেহ'লে আপোনালোকে ইয়াত চাইন আপত ক্লিক কৰি দিব। আৰু যেতিয়া আপোনালোকে চাইন আপত ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছতে আপোনালোকে এইখন নতুনকৈ এখন ফৰ্ম আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকৰ 5টা ষ্টেপ দিয়া আছে, গতিকে আপোনালোকে গোটেইকেইটা ষ্টেপ আপোনালোকে কমপ্লিট কৰিব লাগিব। অৰ্থাৎ আপোনালোকে এইখন ফৰ্ম আপোনালোকে প্ৰথমতে ফিল আপ কৰিব লাগিব, আৰু ফিল আপ কৰি উঠি আপোনালোকে এইটো ৰেজিষ্টাৰ কৰিব লাগিব। আৰু ৰেজিষ্টাৰ কেনেদৰে কৰিব, আপোনালোকে প্ৰথমতে আপোনালোকৰ জেনেৰেল ইনফৰমেশ্যনখিনি আপোনালোকে ইয়াত দি দিব। প্ৰথমতে আপোনালোকৰ নামটো, তাৰপিছত যদি আপোনালোকৰ মিডিল নেম আছে, তো আপোনালোকে ইয়াত মিডিল নেমটো বহুৱাই দিব। নেক্সট আপোনালোকৰ লাষ্ট নেমটো ইয়াত দিব। তাৰপিছত আপোনালোকৰ যিটো ছেক্স হয়, অৰ্থাৎ জেণ্ডাৰ হয়, জেণ্ডাৰটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছে, ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত বহুৱাই দিব। বহুৱাই উঠি ফ্ৰেণ্ডছ আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ এনেদৰে পেজটো আহি যাব। ইয়াত আপোনালোকৰ যিটো এড্ৰেছ হয়, এড্ৰেছটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। প্ৰথমতে যদি আপোনালোকে ইণ্ডিয়াৰ পৰা হয়, তেনেহ'লে আপোনালোকে ইয়াতো ইণ্ডিয়াত চিলেক্ট কৰিব। তাৰপিছত যদি আপোনালোকে ইণ্ডিয়াৰ বাহিৰত আপোনালোকে জন্ম হৈছে, তেনেহ'লে আপোনালোকে আউটছাইড ইণ্ডিয়াত ক্লিক কৰিব। যিহেতু মই ইণ্ডিয়াৰ হয়, তেনেহ'লে মই ইণ্ডিয়া চিলেক্ট কৰিছোঁ। তাৰপিছত আপোনালোকৰ যিখন ষ্টেট হয়, ষ্টেটখন আপোনালোকে ইয়াত চিলেক্ট কৰিব, আছাম। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব।
ডিষ্ট্ৰিক্টখন সিলেক্ট কৰি উঠি আপোনালোকৰ সাব ডিষ্ট্ৰিক্ট যদি আপোনালোকৰ যেটো সাব ডিষ্ট্ৰিক্ট হয় সাব ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াত সিলেক্ট কৰিব সিলেক্ট কৰি উঠি আপোনালোকে নেক্সট অপচনত ক্লিক কৰি দিব নেক্সট অপচনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ইয়াত এনেদৰে আহি যাব ইয়াত আপোনালোকৰ আপোনালোকে যদি গাঁৱত বাস কৰে তেনেহলে আপোনালোকৰ ইয়াত ভিলেজখন সিলেক্ট কৰিব আৰু যদি আপোনালোকে টাউনত বাস কৰে তেনেহলে আপোনালোকে টাউনখন সিলেক্ট কৰিব যেটো মই ভিলেজত বাস কৰো তো মই ভিলেজখন সিলেক্ট কৰিছো তাৰছত আপোনালোকৰ যেটো ভিলেজৰ নাম হয় বা টাউনৰ নাম হয় নামটো আপোনালোকে ইয়াত বহুৱাই দিব তাৰ পিছত আপোনালোকৰ যেটো পিন নম্বৰ হয় পিন নম্বৰটো আপোনালোকে ইয়াত বহুৱাই দিব তাৰ পিছত আপোনালোকৰ যেটো বিল্ডিং নম্বৰ বা নাম হেতু আপোনালোকে ইয়াত দিব পাৰে যদি আছে তাৰ পিছত আপোনালোকৰ যেটো হাউস নম্বৰটো দিব তাৰ পিছত আপোনালোকৰ ষ্ট্ৰীট নেমটো দিব তাৰছত লোকেলিটি বা আপোনালোকৰ পোষ্ট অফিসটো আপোনালোকে ইয়াত বহুৱাই দিব বা উঠি আপোনালোকে নেক্সট অপচনত ক্লিক কৰি দিব নেক্সট অপচনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ আধাৰ এণ্ড নেশ্যনেলিটি ইয়াত আপোনালোকৰ আধাৰ নম্বৰটো ইয়াত বহুৱাব লাগিব তাৰ পিছত আপোনালোকৰ যেটো নেশ্যনেলিটি হয় নেশ্যনেলিটি আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰি উঠি আপোনালোকে এই বক্সটোত ক্লিক কৰি দিব আই একসেপ্ট ইওর টার্ম এণ্ড কন্ডিশন অফ ইউজ মাই আধাৰ তো আপোনালোকে এই অপচনত ক্লিক কৰি দিব ক্লিক কৰি উঠি আপোনালোকে নেক্সট অপচনত ক্লিক কৰি দিব নেক্সট অপচনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ইয়াত মোবাইল নম্বৰটো দিব লাগিব ভ্যালিড মোবাইল নম্বৰ এটা আপোনালোকে ইয়াত দিব লাগিব মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকে চেণ্ড অটোপিত ক্লিক কৰি দিব যেতিয়া আপোনালোকে চেণ্ড অটোপিত ক্লিক কৰি দিব আপোনালোকে যেটো মোবাইল নম্বৰ দিছিলে মোবাইল নম্বৰটো লৈ আপোনালোকৰ এটা ওটিপি যাব তাৰ পিছত আপোনালোকে ওটিপিটো ইয়াত বহুৱাই দিব বহুৱাই উঠি আপোনালোকে ভেৰিফাই ওটিপিত ক্লিক কৰি দিব যেতিয়া আপোনালোকে ভেৰিফাইড ওটিপি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ যেটো আপোনালোকৰ মোবাইল নম্বৰ দিছিলে মোবাইল নম্বৰটো আপোনালোকৰ সাকসেসফুলি ভেৰিফাই হৈ যাব তাৰ পিছত আপোনালোকৰ নেক্সট অপচনত ক্লিক কৰি দিব নেক্সট অপচনত ক্লিক কৰি দি আপোনালোকে আপোনালোকৰ যেটো ইমেইল আছে ইমেইলটো আপোনালোকে ইয়াত দিব লাগিব তো ইমেইলটো দি উঠি আপোনালোকে এটো ক্যাপচাটো আপোনালোকে দেখিবলৈ পাইছে ক্যাপচাটো আপোনালোকে এটো প্লাস কৰি উঠি আপোনালোকে ইয়াত বহুৱাই দিব যিমান হয় আপোনালোকে ইয়াত বহুৱাই দিব তাৰ পিছত আপোনালোকে চেণ্ড ওটিপিত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে फ्रेंड्स আপোনালোকে যেটো ইমেইল দিছিল ইমেইলটোলৈ আপোনালোকৰ এটা ওটিপি যাব আপোনালোকে ওটিপিটো ইয়াত বহুৱাই দিব বা উঠি আপোনালোকে ভেৰিফাইড ক্লিক কৰি দিব ভেৰিফাইড ক্লিক কৰি উঠি আপোনালোকে ৰেজিষ্টাৰ অপচনত আপোনালোকে ক্লিক কৰি দিব তো ৰেজিষ্টাৰ অপচনত ক্লিক কৰা দিয়াৰ পিছতে আপোনালোকৰ যেটো ৰেজিষ্টাৰ হয় ৰেজিষ্টাৰটো আপোনালোকৰ সাকসেসফুল হৈ যাব তো এতিয়া আপোনালোকৰ যেটো মোবাইল নম্বৰ দিছিলে এই মোবাইল নম্বৰটো বহুৱাই উঠি আপোনালোকে তাৰ পিছত আপোনালোকৰ যেটো ক্যাপচা কোড হয় ক্যাপচা কোডটো প্লাস কৰি উঠি আপোনালোকে যিমান হয় ৰিজাল্টটো ইয়াত বহুৱাই দিব বহুৱাই উঠি আপোনালোকে লগইন কৰি দিব আৰু फ्रेंड्स আপোনালোকে যেতিয়া লগইন অপচনত ক্লিক কৰি দিব লগইন অপচনত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে যেটো মোবাইল নম্বৰ দিছিল এই মোবাইল নম্বৰটোলৈ এটা ওটিপি যাব ওটিপিটো আপোনালোকে ইয়াত বহুৱাই দিব 3 2 1 9 5 4 বহুৱাই উঠি আপোনালোকে লগইন অপচনত ক্লিক কৰি দিব আৰু লগইন অপচনত যেতিয়া আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকে এনেদৰে আপোনালোকৰ পেজটো ইয়াত আহি যাব ইয়াত আপোনালোকে কৰ্নাৰত আপোনালোকে তিনিটা ডট দেখিবলৈ পাব সেই ডটত আপোনালোকে ক্লিক কৰি দিব যেতিয়া আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত বাৰ্থ অপচন দেখিবলৈ পাইছে বাৰ্থ অপচনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত আপোনালোকৰ ৰিপৰ্ট বাৰ্থ এট অল বাৰ্থ ইভেন্ট ৰেজিষ্টাৰ ষ্টিল বাৰ্থ আপোনালোকে এনেদৰে অপচন দেখিবলৈ পাব তো বহুত ইউটিউবাৰে তো আপোনালোকক জনাব যে আপোনালোকে ৰিপৰ্ট বাৰ্থত ক্লিক কৰিব কৰি উঠি আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ ডিজিটেল কৰিব লাগিব তো এইটো আপোনালোকে নকৰিব তো ৰিপৰ্ট বাৰ্থত আপোনালোকে ক্লিক নকৰিব আপোনালোকে তলত দেখিবলৈ পাইছে এট অল বাৰ্থ ইভেন্ট আছে আপোনালোকে সেই অপচনটো আপোনালোকে ক্লিক কৰি দিব যেতিয়া আপোনালোকে এট অল বাৰ্থ ইভেন্টত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে फ्रेंड्स আপোনালোকে এনেদৰে আপোনালোকৰ পেজখন আহি যাব ইয়াৰ আপোনালোকৰ লোকেল ইনফৰমেশনখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব আপোনালোকৰ যেটো জেনাৰেল ইনফৰমেশন হয় এটো আপোনালোকে ফিল আপ কৰিব লাগিব প্ৰথমতে এনেদৰে আপোনালোকৰ আছে কনফাৰ্ম চাইল্ড নেম এনেকুৱা চাইল্ড ইনফৰমেশন
সংখ্যা আছে আপোনালোকৰ এনেদৰে আপোনালোকৰ এইখন যিখন আছে ফৰ্ম সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব প্ৰথমতে গোটেইখিনি ফিল আপ কৰিব আপোনালোকে প্ৰথমতে ইয়াত প্ৰথমতে আপোনালোকৰ যিখন ষ্টেট আছে ষ্টেটখন আপোনালোকে ফিল আপ কৰিব তো ষ্টেটখন ফিল আপ কৰাৰ পিছত আপোনালোকৰ ইয়াত জেনেৰেল ইনফৰমেশ্যন আছে আপোনালোকৰ ইয়াত আপোনালোকৰ লেংগুৱেজটো ইয়াত আহি যাব তাৰপিছত আপোনালোকৰ সেকেন্ডাৰী লেংগুৱেজটো ইয়াত আহি যাব ডেট অফ বাৰ্থটো আপোনালোকৰ আহি যাব অৰ্থাৎ আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন ডেট সেইটো আহি যাব তাৰপিছত আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই নাম্বাৰটো আপোনালোকে দিব লাগিব ইয়াত সেই নাম্বাৰটো আপোনালোকে ক'ত পাব এইটো আপোনালোকক দেখুৱাই দিছোঁ তো আপোনালোকে এখনত দেখিবলৈ পাইছে এইটো পঞ্জীয়ন নং বুলি আছে সেই নাম্বাৰটো দেখিবলৈ পাইছে 411 গ্ৰামৰ তো আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত বহুৱাই দিব লাগিব বহুৱাই উঠি আপোনালোকৰ ডেট অফ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে যোনটো তাৰিখত আপোনালোকে ডেট ৰেজিষ্ট্ৰেশ্যন কৰিছে অৰ্থাৎ যেতিয়া আপোনালোকে ফৰ্মখন ফিল আপ কৰি থাকে সেই ডেটটো আপোনালোকে যোনদিনা আপোনালোকে ফিল আপ কৰে সেই ডেটটোতে অৰ্থাৎ আপোনালোকে ইয়াত বহুৱাব লাগিব ডেটটো তাৰপিছত চাইল্ড ইনফৰমেশ্যন আছে আপোনালোকৰ তো চাইল্ড ইনফৰমেশ্যন আছে আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে প্ৰথমতে ইয়াত দিব তাৰপিছত কনফাৰ্ম ডেট অফ বাৰ্থটো আপোনালোকে বহুৱাই দিব আৰু মানে ডেট অফ বাৰ্থটো আৰু একবাৰ আপোনালোকে ইয়াত বহুৱাই দিব তাৰপিছত আপোনালোকৰ টাইম অফ ডেট অফ বাৰ্থ অৰ্থাৎ আপোনালোকৰ যদি জন্মৰ সময়টো আপোনালোকে জানে ইয়াত বহুৱাই দিব তাৰপিছত ছেক্সটো আপোনালোকে অৰ্থাৎ লিংগটো আপোনালোকে ইয়াত দি দিব আপোনালোকে যদি মেল হয় মেল আৰু ফিমেল হ'লে ফিমেল আপোনালোকে দি দিব তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ আধাৰটো চিলেক্ট কৰিব লাগিব আধাৰটো আপোনালোকে চিলেক্ট কৰিব যদি আপোনালোকৰ আধাৰ আছে তো তাৰপিছত আপোনালোকে আধাৰ নম্বৰটো ইয়াত আপোনালোকে বহুৱাই দিব তাৰপিছত আপোনালোকৰ নামটো দি দিব যদি ফাৰ্ষ্ট নেমটো তাৰপিছত মিডল নেম যদি আছে মিডল নেমটো দি দিব তাৰপিছত লাষ্ট নেমটো দিব তাৰপিছত আপোনালোকৰ অসমীয়াটো আছে আপোনালোকে অসমীয়াটো দিব পাৰে এনেদৰে তাৰপিছত আপোনালোকে কনফাৰ্ম চাইল্ড নেমৰ আপোনালোকে আকৌ এবাৰ আপোনালোকৰ নামখিনি আপোনালোকে ইয়াত বহুৱাই দিব তাৰপিছত আপোনালোকৰ ফাদাৰ ইনফৰমেশ্যন অৰ্থাৎ ফাদাৰৰ নামটো মিডল নেম যদি আছে মিডল নেম তাৰপিছত লাষ্ট নেমটো দি দিব তাৰপিছত অসমীয়াটো আহিছে এনেদৰে অসমীয়াটো দিব পাৰে আপোনালোকে তাৰপিছত মোবাইল নাম্বাৰটো আপোনালোকে দি দিব আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো আপোনালোকে দি দিব যদি ইমেইল আছে আপোনালোকে ইমেইলটো দিব পাৰে তাৰপিছত আধাৰ নম্বৰটো আপোনালোকে ইয়াত দি দিব তাৰপিছত আপোনালোকৰ মাদাৰ ইনফৰমেশ্যন আছে মাদাৰ ইনফৰমেশ্যনত মাদাৰ নেমটো আছে প্ৰথমতে তাৰপিছত যদি মিডল নেম আছে তেনেহ'লে মিডল নেমটো দি দিব তাৰপিছত লাষ্ট নেমটো দি দিব তাৰপিছত আকৌ এবাৰ আছে মাদাৰ নেম মাদাৰ মোবাইল নাম্বাৰ যদি আপোনালোকৰ মাদাৰৰ মোবাইল আছে তে আপোনালোকে মাদাৰৰ মোবাইল নম্বৰটো আপোনালোকে ইয়াত দি দিব যদি ইমেইল আছে ইমেইলটো দি দিব তাৰপিছত আধাৰ নম্বৰটো আপোনালোকে মাদাৰৰ দিলে দিব পাৰে নিদিলে নাই তাৰপিছত আপোনালোকে ইয়াৰ আপোনালোকৰ ষ্টেটখন চিলেক্ট কৰিব তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব সাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব ভিলেজ বা টাউন আপোনালোকে যিয়ৰ পৰা হয় আপোনালোকে এইটো চিলেক্ট কৰিব তাৰপিছত আপোনালোকে চিলেক্ট ভিলেজ আকৌ এবাৰ আপোনালোকে চিলেক্ট কৰিব পিন নম্বৰটো আপোনালোকে একবাৰ দি দিব তাৰপিছত বিল্ডিং নং নেম হাউচ নং ষ্ট্ৰীট লোকেলিটি পোষ্ট অফিচ এইবিলাক আপোনালোকে দি দিব ইয়াত আপোনালোকে জানিব এইবিলাক ফিল আপ কৰিব এখানে জেনেৰেল হয় তাৰপিছত আপোনালোকৰ ইয়াত পিতৃ মাতৃৰ স্থায়ী ঠিকনা যদি পিতৃ মাতৃৰ স্থায়ী ঠিকনাৰ সৈতে আপোনাৰ সৈতে স্থায়ী ঠিকনা সেম হয় তো আপোনালোকে এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব আৰু যদি বেলেগ হয় আপোনাৰ ঠিকনা আৰু পিতৃ মাতৃৰ আপোনাৰ মা দেউতাৰ ঠিকনা বেলেগ হয় তো আপোনালোকে নো অপশ্যনত ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ প্লেচ অফ জন্মস্থান অৰ্থাৎ আপোনালোকে যিখন ঠাইত আপোনালোকে জন্ম হৈছে তো আপোনালোকে এইটো চিলেক্ট কৰিব ইয়াত প্ৰথমতে হাউচটো চিলেক্ট কৰিব তাৰপিছত আপোনালোকে ষ্টেটখন চিলেক্ট কৰিব সাব ডিষ্ট্ৰিক্ট ষ্টেটখন ইয়াত আহি গৈছে তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব সাব ডিষ্ট্ৰিক্ট টাউন ভিলেজ আপোনালোকে এনেদৰে চিলেক্ট কৰিব গোটেইখিনি আপোনালোকে ফিল আপ কৰি ল'ব ফিল আপ কৰি উঠি আপোনালোকে আপলোড ডকুমেণ্টত আপোনালোকে ক্লিক কৰি দিব যেহেতু মই ফৰ্মখন ফিল আপ কৰা নাই তো মই প্ৰথমতে ফিল আপ কৰি লৈছোঁ ফৰ্মখন যেতিয়া আপোনালোকে আপলোড ডকুমেণ্টত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকে ডকুমেণ্ট আপটো আপোনালোকে ইয়াত দিব ডকুমেণ্ট আপটো আপোনালোকৰ আহি যাব অল বাৰ্থ ছাপৰ্ট এনেদৰে আহি যাব ছাপৰ্টিং ডকুমেণ্ট বুলি আহি যাব তো আপোনালোকে ডকুমেণ্টটো আপলোড কৰিব লাগিব আপোনালোকে ব্ৰাউজাৰত ক্লিক কৰি উঠি আপোনালোকে ডকুমেণ্টটো আপোনালোকে প্ৰথমতে আপলোড কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ যিখন পুৰণা বাৰ্থ চাৰ্টিফিকেট আছে এই বাৰ্থ চাৰ্টিফিকেটখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব বাৰ্থ চাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰি উঠি আপোনালোকে নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব
তো নেক্সট অপশ্যনত ক্লিক কৰি উঠি আপোনালোকে অলপ সময় ৱেইট কৰিব তো আপোনালোকৰ যিখন আপোনালোকৰ ফৰ্মখন আপোনালোকৰ ফিল আপ হৈ গৈছে ইতিমধ্যে তো আপোনালোকে এতিয়া ভালদৰে চেক কৰি চাই ল'ব আপোনালোকৰ কিবা ফুল হৈছে নেকি আপোনালোকে ভালদৰে এবাৰ চেক কৰি চাই ল'ব গোটেইখিনি ডিটেইলছখিনি আপোনালোকৰ যদি গোটেইখিনি ডিটেইলছ আপোনালোকৰ ঠিকে আছে তেন্তে আপোনালোকে কনফাৰ্ম বাটনৰ তলত ক্লিক কৰি দিব কনফাৰ্মত ক্লিক কৰি দিয়া আপোনালোকে অলপ সময় ৱেইট কৰিব যেতিয়া ফ্ৰেন্ডছ আপোনালোকে কনফাৰ্মত ক্লিক কৰি দিব কনফাৰ্ম ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিখন আপোনালোকৰ ডিজিটেল হয় সেইখন আপোনালোকৰ এতিয়া আপোনালোকে ডাউনলোড কৰিব নোৱাৰে আপোনালোকৰ যেতিয়া মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটোলৈ আপোনালোকৰ এটা SMS যাব আৰু SMSত আপোনালোকৰ এটা এপ্লিকেশ্যন নম্বৰ যাব আৰু সেই এপ্লিকেশ্যন নম্বৰটোৰ জৰিয়তে আপোনালোকে এসপ্তাহৰ ভিতৰত আপোনালোকে যিখন আপোনালোকৰ ডিজিটেল বাৰ্থ চাৰ্টিফিকেট হয় সেই বাৰ্থ চাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকৰ নিজৰ মোবাইলতে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তো কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনালোকে তাৰ ওপৰত আপোনালোকক এটা ভিডিও দিবলৈ চেষ্টা কৰিম তো আপোনালোকে যিটো এপ্লিকেশ্যন নম্বৰ আপোনালোকে SMSত পাব সেই নম্বৰটো আপোনালোকে ভালদৰে থৈ দিব কিয়নো আপোনালোকে যেতিয়া আপোনালোকৰ ডিজিটেল বাৰ্থ চাৰ্টিফিকেট আপোনালোকে ডাউনলোড কৰিব লাগিব তো আপোনালোকে সেই নম্বৰটো আপোনালোকৰ প্ৰয়োজন হ'ব তো আপোনালোকে নিশ্চয় কেনেদৰে আপোনালোকৰ পুৰণা বাৰ্থ চাৰ্টিফিকেটখন আপোনালোকে ডিজিটেল কৰিব তো আপোনালোকে নিশ্চয় এইটোৰ বিষয়ে গম পালে তো আপোনালোকে যদি পুৰণা বাৰ্থ চাৰ্টিফিকেটখন আপোনালোকে ডিজিটেল কৰা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে ডিজিটেল কৰি লওক তো আপোনালোকে যদি ভিডিওটো ভাল পালে তেনেহ'লে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু যদি কিবা আপোনালোকৰ কোৱেশ্চন থাকে আপোনালোকৰ সুধিব লগা তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় আপোনালোকে সুধিব পাৰিব কমেণ্ট বক্সত সকলোৰে কাৰণে কমেণ্ট বক্সটো খোলা আছে গতিকে আপোনালোকে যদি কিবা সুধিব লগা আছে তো আপোনালোকে কমেণ্ট বক্সত গৈ আপোনালোকে সুধিব পাৰিব আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে ভিডিওটো ভাল পালে তেনেহ'লে ভিডিওটোত এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব জেআৰএ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম